নমস্কাৰ এই মুহূৰ্তত জনাব বিচাৰিছোঁ অন্য এটা ডাঙৰ খবৰ ইতিমধ্যে অসমৰ 5টা সমষ্টিৰ উপনিৰ্বাচনৰ ভিতৰত ইতিমধ্যে 4টাকৈ সমষ্টিত জয়লাভ কৰিছে বিজেপি আৰু শেহতীয়া পৰ্যায়ত এতিয়া ধলাই সমষ্টিত জয়লাভ কৰিছে বিজেপি প্ৰাৰ্থীয়ে আৰু এই মুহূৰ্তত জনাইছোঁ ডাঙৰ খবৰটো এবাৰ বিজেপি প্ৰাৰ্থীয়ে জয়লাভ কৰিছে ধলাই সমষ্টিৰ পৰা ৰাজ্যৰ 5 সমষ্টিৰ মাজত 4টা সমষ্টিতে বিজেপিয়ে নিজৰ দখললৈ আনিছে ধলাইত 10,000 ভোটৰ ব্যৱধানত নিহাৰ ৰঞ্জন দাসৰ জয়লাভ 10,000 ভোটৰ ব্যৱধানত নিহাৰ ৰঞ্জন দাসে জয়লাভ কৰিছে আনহাতে কংগ্ৰেছৰ ধ্ৰুৱজ্যোতি পুৰকাষ্ঠৰ পৰাজয় পৰাজয় বৰণ কৰিছে ধলাই সমষ্টিত 16টা ৰাউণ্ডৰ ভোট গণনাৰ অন্তত বৃহৎ জয়লাভ কৰিছে বিজেপিৰ প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাসে সামগ্ৰিক বাদ দি 4টা সমষ্টিতে উৰিল গেৰুৱা পতাকা 4টা সমষ্টিৰ ভিতৰত বিশেষকৈ চাবলৈ গ'লে বঙাইগাঁও সমষ্টিত অসম গণ পৰিষদে জয়লাভ কৰিছে অন্যহাতে চেডলি সমষ্টিত UPPL দলৰ ফালৰ পৰা জয়লাভ কৰিছে যদিও অসম গণ পৰিষদ আৰু UPPL যেহেতু বিজেপিৰ মিত্ৰ দল গতিকে অসমত 5টা সমষ্টিৰ ভিতৰত ইতিমধ্যে যি 4 নম্বৰ সমষ্টি ধলাই সমষ্টিত এতিয়া বিজেপিৰ প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাসে জয়লাভ কৰিবলৈ সক্ষম হৈছে প্ৰায় 10,000 ভোটৰ ব্যৱধানত জয়লাভ কৰিছে নিহাৰ ৰঞ্জন দাসে বিশেষকৈ ধলাই সমষ্টিৰ পূৰ্বৰ বিধায়ক আছিল পৰিমল শুক্লবৈদ্য প্ৰাক্তন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই সংসদীয় নিৰ্বাচন খেলাৰ পাছতে ধলাই সমষ্টিটো তেওঁ খালী হৈ পৰিছিল আৰু ধলাই সমষ্টিত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল বিজেপিৰ ফালৰ পৰা নিহাৰ ৰঞ্জন দাসে অন্যহাতে কংগ্ৰেছৰ ফালৰ পৰা তাত প্ৰাৰ্থী প্ৰক্ষেপ কৰা হৈছিল আৰু এতিয়া দেখা পাইছে ধ্ৰুৱজ্যোতি পুৰকাষ্ঠক প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ পাছতে এতিয়া শেহতীয়া তথ্য অনুসৰি ধলাই সমষ্টিত প্ৰায় 10,000 ভোটৰ ব্যৱধানত এতিয়া জয়লাভ কৰিবলৈ সক্ষম হৈছে বিজেপিৰ প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাস আৰু এক প্ৰকাৰে ক'বলৈ গ'লে অসমত ভাল প্ৰদৰ্শন দেখুৱাইছে বিজেপিয়ে 5টা সমষ্টিৰ ভিতৰত ইতিমধ্যে 4টা সমষ্টি বিজেপি আৰু বিজেপিৰ মিত্ৰ দলে লাভ কৰিবলৈ সক্ষম হৈছে আৰু এই জয়লাভৰ পাছতে এতিয়া মন্তব্য হৈ পৰিছে আমি মন্তব্য দেখুৱাবলৈ চেষ্টা কৰিম আৰু কিছু মুহূৰ্তৰ পিছতে আমি নিহাৰ ৰঞ্জন দাসৰ যি মন্তব্য হৈছে এই মন্তব্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু পুনৰ আপোনালোকক জনাব বিচাৰিছোঁ যে এইবাৰ ধলাই সমষ্টিত বিজেপিৰ বৃহৎ জয় প্ৰায় 10,000 ভোটৰ ব্যৱধানত কংগ্ৰেছৰ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি পুৰকাষ্ঠক পৰাস্ত কৰিছে বিজেপিৰ প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাসে পৰিমল শুক্লবৈদ্যই সংসদীয় নিৰ্বাচনত অংশ লোৱাৰ পাছতে প্ৰতিদ্বন্দ্বিতা কৰাৰ পাছতে এই সমষ্টি খালী হৈ পৰিছিল আৰু এই সমষ্টিত বিজেপিৰ ফালৰ পৰা প্ৰাৰ্থী প্ৰক্ষেপ কৰা হৈছিল নিহাৰ ৰঞ্জন দাসক অন্যহাতে কংগ্ৰেছে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল ধ্ৰুৱজ্যোতি পুৰকাষ্ঠক আৰু শেহতীয়া পৰ্যায়ত দেখা পোৱা গৈছে যে ধ্ৰুৱজ্যোতি পুৰকাষ্ঠ অৰ্থাৎ কংগ্ৰেছক পৰাস্ত কৰি বিজেপিয়ে জয়লাভ কৰিছে বিজেপিৰ প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাসে প্ৰায় 10,000 ভোটত জয়লাভ কৰিবলৈ সক্ষম হৈছে আৰু মাত্ৰ এটা সমষ্টি বাকী আছে যিটো সমষ্টিত এতিয়া সামগ্ৰী সমষ্টি আৰু সামগ্ৰী সমষ্টিত দীপ্লু ৰঞ্জন শৰ্মা আৰু তানজিল হুছেইনৰ মাজত যি প্ৰতিদ্বন্দ্বিতা আছিল এই প্ৰতিদ্বন্দ্বিতাত এতিয়া দীপ্লু ৰঞ্জন শৰ্মাই প্ৰায় 10,000 ভোটত অগ্ৰগতি লাভ কৰি থকাৰ খবৰ আহি পৰিছে আৰু ইয়াৰ ফালৰ পৰা চাব পাৰি যে হয়তো এই যি উপনিৰ্বাচন আছে এই উপনিৰ্বাচনত 5টা সমষ্টিৰ হয়তো 5টা সমষ্টিতে বিজেপি আৰু বিজেপি মিত্ৰ দলে জয়লাভ কৰাৰ সম্ভাৱনা আছে ইতিমধ্যে 4টা সমষ্টিত জয়লাভ কৰিছে আৰু মাত্ৰ এটা সমষ্টি আৰু এই সমষ্টিত জয়লাভ কৰিলে বিজেপিৰ দখললৈ যাব উপনিৰ্বাচনৰ 5টা সমষ্টিৰ পাছুতাই